নীৰৱতাৰে পৰিপূৰ্ণ জ্ঞান আহৰণৰ অন্যতম স্থান ৰাজ্যৰ জিলা পুথিভঁৰালসমূহ কি অৱস্থাত আছে বৰ্তমান এই জিলা পুথিভঁৰালসমূহ 2000 চনতে স্থাপিত হৈছিল এটা জিলা পুথিভঁৰাল আজি পৰ্যন্ত নাই জিলা পুথিভঁৰালটোত এজনো কৰ্মচাৰী পুথিভঁৰালটোৰ অৱস্থাও এতিয়া শোচনীয় বঙাইগাঁও জিলাৰ পুথিভঁৰালৰ শোচনীয় অৱস্থা এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চলাই আছে বঙাইগাঁওৰ জিলা পুথিভঁৰাল নৱপ্ৰজন্মক আকৰ্ষণ কৰিব পৰাকৈ জিলা পুথিভঁৰালটোত নাই কোনো সুবিধা এই পুথিভঁৰালটো সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ বঙাইগাঁওৰ সাংবাদিক সীমান্ত চৌধুৰী নীৰৱতা নিস্তব্ধতাৰে পৰিপূৰ্ণ জ্ঞান আহৰণৰ এক উত্তম স্থান হৈছে জিলা পুথিভঁৰাল মই এই মুহূৰ্তত 2000 চনত স্থাপিত বঙাইগাঁও জিলা পুথিভঁৰালত আছোঁ আৰু ইয়াৰ পৰিৱেশটো মই এই মুহূৰ্তত দেখুৱাই ল'বলৈ ওলাইছোঁ এয়া বঙাইগাঁও জিলা পুথিভঁৰালৰ দৃশ্য সুন্দৰভাৱে অসংখ্য ইয়াত কিতাপ জ্ঞান আহৰণৰ বাবে এনেধৰণে সজাই ৰখা হৈছে 2000 চনৰ পৰাই কিন্তু পৰিতাপৰ বিষয়টো হৈছে যে ইয়াত ছাত্ৰ ছাত্ৰী অভিভাৱক বা চাকৰিয়ালসকল এটা সময়ত গিজগিজাই আছিলে এই পৰিৱেশত তেওঁলোকে জ্ঞান আহৰণ কৰিছিলে কিন্তু আজি যিহেতু ইয়াত ছাত্ৰ ছাত্ৰী বা অইন লোক ইয়াত নাহে বুলি ক'লেও ভুল কোৱা নহ'ব আহে যদিও দুই এজন কেতিয়াবা আহে আৰু তাৰ মাজতে তেওঁলোকৰ যিখন কিতাপেই লাগে তেওঁলোকে ইয়াত যিহেতু সকলোসমূহ কিতাপ ইয়াত পায় ইয়াৰ পৰা উলিয়াই ইয়াত কিছু সময় তেওঁলোকে নীৰৱে থাকি কিতাপৰ পৰা জ্ঞান আহৰণ কৰি তেওঁলোকে ইয়াৰ পৰা লৈ যায় আজৰি সময়ত এনেধৰণে কিতাপৰ পৰা জ্ঞান ল'বৰ বাবে জিলা পুথিভঁৰালসমূহত ভিৰ কৰিছিল ছাত্ৰ ছাত্ৰী এই পৰিৱেশ আজি ৰাজ্যৰ হয়তো কোনো এটা জিলা পুথিভঁৰাল বঙাইগাঁও এই জিলা পুথিভঁৰালৰ কিন্তু ব্যতিক্ৰম মই বাহিৰৰ দৃশ্যটো দেখুৱাবলৈ যত্ন কৰিম ছাত্ৰ ছাত্ৰী অভিভাৱক বা চাকৰিয়ালসকলেও আজৰি সময়ত আহি ইয়াত কিন্তু এটা সময়ত ঘূৰি কৰি আছিলে আজিৰ দিনটো তেনে পৰিৱেশ বঙাইগাঁও জিলা পুথিভঁৰালতো নিশ্চয়কৈ ছ'চিয়েল মিডিয়া বা মোবাইল ইণ্টাৰনেটৰ যুগ যাৰ বাবে হয়তো অধ্যয়নৰ প্ৰতি আকৰ্ষণ কমিছে ছাত্ৰ ছাত্ৰীৰ সেয়া সকলোৱে অভিযোগ কৰে কিন্তু তাৰ মাজত যিসকলে কিন্তু অধ্যয়ন কৰে তেওঁলোকে অধ্যয়ন কৰেই কিহৰ বাবে জিলা পুথিভঁৰালটোত ছাত্ৰ ছাত্ৰী নাহে নহা কিহৰ বাবে বিভিন্ন দিশ হয়তো থাকিব মই বঙাইগাঁও জিলা পুথিভঁৰালৰ কথা যদি উল্লেখ কৰিব বিচাৰোঁ বঙাইগাঁও জিলা পুথিভঁৰাল 2000 চনতে স্থাপিত হৈছিলে বঙাইগাঁও জিলা পুথিভঁৰালত কিন্তু আজিলৈকে কোনো এগৰাকী কৰ্মচাৰী নাই ইয়াত এটাচমেণ্টত অনা হয় অইন জিলাৰ পৰা কৰ্মচাৰী অনা হয় আৰু ইয়াত লাইব্ৰেৰিয়ান বঙাইগাঁও জিলা পুথিভঁৰালত নাই 2000 চনৰ পৰাই ইয়াত অইন জিলাৰ পৰা এটাচমেণ্টত অনা হয় কৰ্মচাৰী আৰু চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰী আজিৰ দিনটোতো আছে তেওঁ গোৱালপাৰা জিলাৰ পৰা আহি তেওঁৰ দায়িত্ব পালন কৰি আছে বঙাইগাঁও জিলা পুথিভঁৰালত আৰু আন এক বিষয় হৈছে এই জিলা পুথিভঁৰালটোত য'ত অধ্যয়ন কক্ষ আছে য'ত অধ্যয়ন কৰিব পাৰে ছাত্ৰ ছাত্ৰীয়ে সুন্দৰ এক পৰিৱেশ আৰু ইয়াৰ কাষতে লাগি আছে এটা প্ৰেক্ষাগৃহ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহৰ কিন্তু অৱস্থা একেবাৰে শোচনীয় কেৱল 2000 চনত স্থাপিত হৈছিলে মই জনক বসুমতাৰী চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰী তেওঁৰ দায়িত্বতে আছে বঙাইগাঁও জিলা পুথিভঁৰাল মই তেওঁৰ কাষলৈকে আহিবলৈ যত্ন কৰিম ছাত্ৰ ছাত্ৰীৰ উপস্থিতি কিহৰ বাবে খেৰেঙা ষ্টুডেণ্ট আজিকালি মানে চব মোবাইল যুগ হৈ গ'ল যেনে ছ'চিয়েল মিডিয়া যুগ তাতে চাই ব্যস্ত থাকে সেইটো কাৰণে ইমান চৰকাৰে ইমান সুবিধা দিছে ইয়াতে বহুত ধৰণৰ কিতাপবোৰ পোৱা যায় আহিলে আমাৰো ভাল লাগে কিন্তু এতিয়া বৰ্তমান চাব গ'লে বহুত ষ্টুডেণ্টে কমি গ'ল পুথিভঁৰালত আহে এতিয়া কি ক'ম ইয়াতে আহিলে আমাৰ এজন দুজনকৈ হ'লেও আহে এজন দুজন আহে আমাৰ প্ৰায় 2-3জন ল'ৰা আছে এতিয়া ৰেগুলাৰ আহে কিহৰ কাৰণে আহে মানে যেতিয়া কিবা এক্সাম বা কিবা প্ৰিপেৰেশ্যন কৰি থাকে মানে আহিলে নতুন কিবা এক্সাম এনেকুৱা দিবৰ কাৰণে প্ৰিপেৰেশ্যনটো কৰি থাকে আৰু মাজত আহে কিছুমান যেনেকুৱা কিবা এক্সাম আহিলেহে সিহঁতে আহে জাষ্ট প্ৰিপেৰেশ্যন কৰিব কাৰণে কিন্তু অলপ ৰেগুলাৰ আহে সীমান্ত চৌধুৰী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ